আর হেরাবাদী কালত তুলাতুল দিলুৱে সৈন্য বাহিনীৰ কঠোৰ দায়িত্ব চাবা যাতে কোনো শত্ৰুৱে আমাক পৰাস্ত কৰিব নোৱাৰে। আমাৰ ভাৱৰীয়া এয়া ওচৰত আহি পাইছেহি। এয়া একদম কেনে লাগিছে মোক দেখিলে ডাইছে কথা কি কৰে মই আজি গম পালো ছোৱালী আনিব গ'লে কেলে দৰাত মুখখন ঢাকি যায় দাই কাটি যায় হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। পুৰা উগুল থুগুল পৰিৱেশ, উগুল থুগুল পৰিৱেশ। উস্তাদি আহি কিনে চিধা খং উঠাইছে। আমি ইয়াত কাম কৰি আছো, বেলেগে বোলে দোকান দি আকৌ বস্তু শেষ কৰি আকৌ আনিব কৈছে। উৱা এইবোৰ কথা হ'ল ৰাতিপুৱা নাচি থকা নাই 4-5টা মানুহ থাকোঁ দে। হে কি কৈ আছ তহঁতি? মানে আজি একদম আপোনালোকে ভিডিঅ'টো চাবৰ কাৰণে ৰৈ আছিলে ন, কি হ'ব কি নহ'ব বুলি। মানে আজি আমি দোকান দিব লৈছো। কেছটো সেইটো বনাম। তাৰপিছত আমাৰ এওঁ মানে হেৰি লৈছে, ভাওনা পাত লৈছে। নাম কি লৈছে? মই সেনাপতি, অসুৰৰ সেনাপতি। নামটো মোৰ কালকেতু। মানে উৎপল দাৰ একেবাৰে স্পেচিয়েল কিবা দিন এটা আছে বুলি কৈছিলে যে, সেইটো প্ৰথমবাৰৰ কাৰণে ভাওনা কৰিব। জীৱনৰ প্ৰথমবাৰ আপোনালোকে চাব দেই। এতিয়া দেৰি হৈছে। এইফালে একদম গাড়ী ৰেডি কৰি ল'লে আৰু বস্তু নিবৰ কাৰণে। এয়া আমাৰ ড্ৰাইভাৰ। এয়া আমাৰ দোকানখন আজি সৰু সুৰা দেখাই আছোগে বাৰু আমাৰ দোকানখনি। মই এতিয়া মানে জল্দি জল্দি কামখিনি কৰি লওঁ দেই, তাৰপিছত দেখাই আছোঁ আৰু আপোনালোকক কিমানখিনি দেখাব পাৰোঁ। ভাওনা দেখাম বাৰু, উৎপলৰ ভাওনা একদম দেখাই আছোঁ। তো ফাইনেলি আমাৰ দোকানখন আহি পাই গ'লোহি। এইফালে এইখন আমাৰ দোকানখনি আগফালৰ পৰা দেখাওঁগে দেই। ইয়াত মানে এইফালে পকৰি আৰু আলু চপ বনাম। আমাৰ আপুনি খালে বোলে, কেইটকা খালি? ডিম 4টা। 4টা? সঁচাকে? পইচা হেৰি বনালে চাৰিটা খালে বোলে, তোক অনলাইন দিলো বুলি কৈছে আকৌ। ঝামেলা খতম। লাগে মই স্ক্ৰীনশ্বট মাৰি দেখাই দিওঁ। এইফালে আগফালৰ পৰা আমাৰ দোকানখন। দোকান দিছো খুই এখন আহিব দেই ৰাতিকে। দাদা গোটেইখিনি চিঞৰ এটা মাৰি দে। মিঠা খাবলৈ আহিবি নাই এতিয়া? নাহো বোলে, এটা এনেই ৰখাই দিছো। ঠিক আছে। আমাৰ ঘৰ পৰা আনিবলৈ মাক লাগিব। একদম স্পেচিয়েলকে বনাম। দোকানখন চিজিল লগাই ঘৰত ভাত খাই যাওঁ বুলি আহিলোঁ। মানে মই ডিউটিৰ পৰা বাহিৰে বাহিৰে গৈছিলোঁ যে, সেইটো কাৰণে ভাতকেইটা খাই লওঁ বুলি আহিলোঁ। দোকানত বাবা মানুহটোকে আৰু উৎপলকে থৈ আহিছোঁ। এতিয়া মই যাবলৈ লৈছোঁ। এইফালে মাও ওলাই লৈছে। এইফালে হাই কৰি দে। হাই, মই ঘুগুনি বনাব ওলাইছোঁ। এয়া ঘুগুনি বনাই দিবৰ কাৰণে ওলাইছে। মানে দোকানত একদম মানুহৰ অভাৱ হৈ গৈছেগে। কাষ্টমাৰ ঢেৰ মানে ৰৈ আছে বস্তু খাওঁ বুলি। আমি এতিয়া ছাৰ্ভিচ দিব পৰা নাই, তো সেইকাৰণে আকৌ মানুহ লৈ গৈছোঁ মানে কাম কৰিবৰ কাৰণে। এয়া গৈ লওঁ আৰু দোকানলৈ। ফাইনেলি আমাৰ দোকানখন আহি পাই গ'লোহি। এইফালে আমাৰ সুভাজিতে আলু চপ বনাই আছে আৰু মই আহি পিনে এইফালে চাহটো পাতি দিলোঁ বাৰু। এইফালে আমাৰ দলপতি পইচা মেইন ন, পইচা হিচাপ কৰি লৈছোঁ। এই ইয়াতে বহি থাকিব দিছোঁ আৰু বেলেগত আমি দিব পাৰিম ন? পাৰিম। যাম দেই দিব। যাম। এইফালে বিক্ৰী কেইটামান হৈছে আৰু এতিয়া মানে কাম বনখিনি অকণমান কৰি লওঁ। যেতিয়া মানুহ আহিব খাবলৈ তেতিয়া আপোনালোকক আকৌ দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব কিন্তু দেই, নেপাহৰিব। বাই বাই। আমাৰ ভাৱৰীয়া এয়া ওচৰত আহি পাইছেহি। এয়া একদম কেনে লাগিছে মোক দেখিলে ডাইছে কথা কি কৰে মই আজি গম পালো ছোৱালী আনিব গ'লে কেলে দৰাত মুখখন ঢাকি যায় দাই কাটি যায় এই আমাৰ নুনু হেৰি আহি গ'ল এইফালে
ধৰে চব কাটি দিলো দাই কি হয় এইফালে নুনু আহিলে এইফালে সাগৰ নুনু দাই কি ভাইটি হ'ল? হে দাইখিনি কি এই হ'ল? ঘূৰাই দিলো হ'ব ধুতি হৈ গ'ল মই এনেকৈ ল'লোগৈ বাইকখন এইখিনি ক'ৰবাত ছাইডত থৈ লওঁ দেই নেহাঁহিবি তুমি বাইদেউ আলু চব বনাই আছো মানে বাইদেউ এতিয়া আলু চব বনাই আছে ইয়াৰ ক'বলৈ আমাৰ বাবা। বনাই থকাটো মই বনাই আছো কেৰাহী দি পেলাই মানে তাইয়ে দি আছে হয়নে চাইজটো মই চাইজটো বনাই মেলি এইফালে মাতাচিয়াত চেল কৰি আছে মানে গেছ এইটো এডিশ্যনৰ পাকেটটো লগাই দিছোঁ মানে এডিশ্যন পোৱা হয় বনাই ভৰাই দিছোঁ এয়া বনাই বনাই ইয়াত থৈ গৈছে আমাৰ কাষ্টমাৰ এয়া হেৰি খালে আলু চব এই তেৰি খতম একো নাই আহি যাব আমাৰ দোকানৰ ৰিংকু প্ৰডাক্ট উপস্থিত হৈছে সি কিবা কিবি খাবৰ কাৰণে 9টা বজাত 9টা কেলে ইমানটো টাইমত মই 9টা 19ত আহিছে কি খাবা তুমি এতিয়া তুমি যি দিয়া খাবলৈ তুমি পইচা দিয়া মই তেতিয়া একদম এভেইলেবল কে দিম খাবলৈ কেইটা দিম 70 টকা ইয়াক দি পঠিয়াইছিলো মই 70 টকাটো অ। ঠিক আছে বহিলো আহি ফালে ধুনীয়াকে ডিম কেইটা দিওঁ ডিম এটাও দিব নালাগে পকৰি কেইটকা পকৰি 10 টকা লাগিব পকৰি ৰিংকুক 7টা দিবি দেই 10 টকাত ওকে এই লাইটটো হবা বৰ বেয়া হৈছে পাই মানুহ ব্লাৰ আহিছে যিকিনো মোৰ কাষ্টমাৰ আহিছে হ'ব দেই মোৰ কাষ্টমাৰ আহিছে বস্তু দিলোঁ মানে এতিয়া A few moments later. মোৰ দোকানৰ বিশেষ কাষ্টমাৰ আহিছে বিশেষ কাষ্টমাৰ কি কৰে ভিডিঅ' কৰিব নাই দিয়া অকণমান দেখালো আৰু বাইদেউ সেনাপতি বুলি কয় যেতিয়া চোন কি কব বিচাৰিছ কি কওঁ এক্টিং ডাইৰেক্টৰ তাত চাবিগে চাম অকণমান
মূঢ়ভাৱে যুদ্ধৰ ঘোষণা। আৰু সেনাপতি কালকে তোমাকো দিলো এক সৈন্য বাহিনীৰ গধুৰ দায়িত্ব। চাবা যাতে কোনো শত্ৰুৱে আমাক পৰাস্ত কৰিব নোৱাৰে। তুমি শান্ততা হতে হয়। তোমালোকৰ বীৰ দেখি হতামুখে প্ৰশংসিছো। যদিও আজি মই শক্তিশালী বিষ্ণুৰ কৃপা, তথাপিতো মোৰ মন আজি অতিকেই অশান্ত। সেই শিৱ ভক্ত জয়পুৰ মোৰ মহাভক্ত। যি পৰ্যন্ত তাক মই বধ কৰিব নোৱাৰো, সেই পৰ্যন্ত মই ক্ষান্ত নাথাকো। কিন্তু ভাতৃগত জগতো নুবুজিলো তোমাৰ কথাই। বজ্ৰবাহুৰ ভাতৃ হৈ এনে দুৰ্বল মনোভাৱ কিবা কৰিছা প্ৰথম? দৈত্য শক্তি অজেয় পৰাজেয়। জয়াধুৰ বধ কৰিম নিজ তোমাৰ। নালাগে মোক ভাতৃৰ সহায়। আহক আহক দেৱৰীকে, কিবা হেতু আগমন হ'ল এই দৈত্যৰাজ সভা? তোমাৰ হেনো পিতৃভণ্টা দয়াপুৰে অভয়া অৰণ্যত কৰি আছে তপস্যা, আৰু এই সুযোগতে মই তুমি তেওঁক প্ৰতিভূত নোহোৱাগৈ। কি তাৰ দেৱৰীকে? কি ক'ব খুজিছে শিক্ষাই প্ৰকাশ কৰক। এই সুযোগতে মই তুমি দয়াপুৰক হত্যা কৰাগৈ। মই পিছে বিদায়হে মাগিলো। ভাই হওক দেৱৰীৰ কথা নোৱাৰো স্থিৰে ৰব মই। সেই পিতৃভণ্টা জয়পুৰ শিক্ষাই লগাই প্ৰতিশোধ।
নহল ভোলানাথ অহা নাই তোৰ পূজা খাবলৈ চব মিলি চাই ল এবাৰ কোন তোৰ ভগৱান ভোলানাথ A few moments later. হে পাখুন্দ মই ঘুগুনি খাইছো ভাওনা বুলি ক'লে ঘুগুনি পকৰি আলু চপ বুলি বস্তুটো আছে যে সেইটো নাখালে মানে ভাল নালাগে মই এক মনে কোৱা নাই পানী বটল এটা দিওঁ কি চেনি নিদিয়া বহুত দূৰ পুৰা বিজি আৰু চিনিয়ে পোৱা নাই খালে জীৱনত প্ৰথমবাৰ মই প্ৰথমতে ধৰি পোৱা নাই না অ এতিয়া খাবলৈ কি দি কি লগত কোনটো ভাল খাবলৈ দে কিবা এটা দে আলু চপ দি দে মোক কেতিয়াবা এনেকৈ চলি থ'ব মন যায় এইটো পানী বনাই দিছে লগাই দিছে এইকেইটা বপতকে মৰে
সঁচাকৈ মাক কচম এনেকৈ চলি যাবলৈ মন যায় মোৰ কেতিয়াবা চকুটো ডাককৈ এনেকৈ খোজকাঢ়িবলৈ কিন্তু গাঁৱৰ মানুহে আৰু মাহেঁতে যেনেকুৱা গালি দিয়ে নোৱাৰি মই চিনিয়ে পোৱা নাই হ'লে অ হে আমাৰ বহ আমি তোমাৰ প্ৰাণ নাশ কৰিব চমাই দিম এখনত একে চমাই দিম একে গদাৰৰ গোবৰটো উই মা বহুত মানে ফাৰ্ষ্ট টাইম এনেকৈ দেখি পাইছোঁ এইটোৰ ওপৰত একদম ভাল লাগিছে আৰু দেই আইও মোকো লৈ নাযাবি আকৌ কেতিয়াবা তোৰ লগতে মোকো চান্সটো দিবি আকৌ শুনিছ নাই ইমান সুজনত আছে মোৰ কথা নুশুনে কেতিয়াবা মোকো চান্সটো দিবি আকৌ অকল দোকানীয়ে বনাই থবি নেকি লাভটো কি ল'ব আকৌ এইফালে মোক ইয়াত দোকানত কাম কৰিছে একো লাজ চাজ ল'ব নাই দোকানটো ধুনীয়া নহয় ইয়া নেকি গালি খাইছো এতিয়া ঠিক লাগিছে ন এফালে এতিয়া চবে ফটো মৰাত ব্যস্ত হৈ আছে ময়ো দুকপিমান মাৰিলোঁ ফটো এয়া ভালকে মোৰো মাৰিম নেকি মই মাৰি আছো স্ক্ৰীনশ্বট কৰিলে এফালে আমাৰ দোকানৰ অৱস্থা এয়া হৈ আছে আৰু পুৰা বিকা চলি আছে এফালে পকৰি আৰু আলু চব প্ৰায় শেষে হ'লগৈ আৰু কেইটামান আছেগে এফালে এতিয়া ডিম বইল কৰি আছে আৰু এফালে পাপৰ ভাজি মানে কেনেকুৱা লাগিছে বহুত মজা লাগিছে যিমানখিনি সফল হ'ব বুলি ভাবিছোঁ সিমানখিনি সফল হৈছে আমাক 50-60,000 হৈ গ'ল আমি লাভৰ কাৰণে নাই কৰা নাই আমি এনেই মনটো ভাল লাগিবৰ কাৰণে ফূৰ্তি লাগিবৰ কাৰণে কৰি আছো হয় নাই হয় কেলে নহয়নো দোকানী হৈ নাই পোৱা জীৱনত এবাৰ হৈ চাম বুলি ভাবিলোঁ বহুত ভাল লাগিছে আমাৰ বহুত ভয় বিষে চাপি নাই মই কাপোৰ পৰা লুটি খাই পৰিয়ে গৈছিলোঁ এতিয়া 1:30 বাজি গ'ল বনাই আছো আৰু গম পাইছে লাগিলে আপোনালোকে মানে ভিডিঅ'টো চাই ভাল পাব আমি নেচালোঁ একো নেচালোঁ আমিও ভিডিঅ'টো চাম আপোনালোকে চাব কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব কালো কেতুক মানে আমিও ভিডিঅ'তে চাম আপোনালোকেও মানে ভিডিঅ'তে চাব কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব One eternity later. ফাইনেলি দোকান সামৰিছোঁ আৰু মুখত তামোল এখন খাই লৈ লাষ্ট নিজৰ দোকান বুলি তামোল এখনকে খাইছোঁ আৰু দেই এইফালে বস্তুবোৰ সামৰি আছোঁ মই কিবা এটা কওঁ নি তামোলখন খাই লৈ কাজলি তোমাৰ চকুৰে সেইফালে জুবিন দা শ্ৰদ্ধাঞ্জলি কি ধুনীয়াকৈ দিয়া আছে চাগে যায় এনেই উস্তাদ মাৰি থাকিবি আৰে আমি কিবা কৰা নাই নহয় তোকহে হেৰি কৰিছোঁ কিবা তই কিবা চকুৱে কাজল লগা হেৰি হৈ আছ এইফালে ধুনীয়াকৈ থৈ দিয়া হৈছিলে জুবিন দাৰ ফটোকপি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিলে আপোনাৰ আত্মাই শান্তি পাওক আৰু জাষ্টিছ ফৰ জুবিন দা আমাক ন্যায় লাগে আমাক মিঠাতেলো নালাগে দালিও নালাগে নিমখো নালাগে আমাক জুবিন দাই ন্যায় লাগে আহি পিনে বাবাহঁতৰ ঘৰ পালোহি মই ভিক্সটো লগাই পিনে এনেকৈ আছোঁ চকু মেলিব পৰা নাই একদম মাথা বিষাইছে এইফালে আমাক পুৰা পইচা হিচাপ কৰাত ব্যস্ত ক'ব নোৱাৰিছোঁ আৰু দেই লাভ হ'ল নে লোকচান হ'ল কিন্তু এক কাৰণ পুৰা বিকি আছে কিন্তু দোকান দি ভালে লাগিলে বাৰু এক্সপিৰিয়েঞ্চ প্ৰথম হয় হ'লেও বহুত ভাল লাগিলে তো আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই